শিক্ষকসকলক ৰাজ্য চৰকাৰে নিয়মীয়া কৰিলে। ডুৱেল কেডাৰশ্বিপ এৰুৱাই তেওঁলোকক আমাৰ ডাইৰেক্টৰ এলিমেণ্টেৰীৰ অধীনলৈকে আনিলে। তেওঁলোকেও বহুত আশাৰে দৰমহা পাতি হ্ৰাস হোৱাৰ পিছতো ৰেগুলাৰ হোৱাৰ যিটো সপোন, সেই সপোনটো তেওঁলোকে পূৰণ কৰিলে। যথেষ্ট মানসিক কষ্টৰে পূৰণ কৰিছে, কাৰণ প্ৰায় 10,000 পৰা 15,000 পৰ্যন্ত দৰমহা তেওঁলোকে এৰি আহি ৰেগুলাৰাইজ হৈছে। আৰু তেওঁলোকৰ যিখন এপইণ্টমেণ্ট লেটাৰ, এই এপইণ্টমেণ্ট লেটাৰৰ 8 নম্বৰ যিটো ক্লজ, 8 নম্বৰ ক্লজত তেওঁলোকৰ দৰমহা কেনেকৈ দিয়া হ'ব সেই সম্পৰ্কে সম্পূৰ্ণ নিৰ্দেশনা দিয়া আছে। এতিয়া তেওঁলোকক আকৌ যদি সৰ্বশিক্ষা বা সমগ্ৰ শিক্ষাৰ যিটো বিত্তীয় লেনদেনৰ বিধি, সেই বিধিৰ অধীনলৈকে গৈ যদি আকৌ দৰমহা দিয়া হয়, তেনেহ'লে তেওঁলোকৰ SIU এপ্ৰুভেলটো কি হ'ব? তেওঁলোকৰ পে স্লিপটো ক'ৰ পৰা পাব? কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ভিত্তিতেই দৰমহা দিয়া হয়, তেনেহ'লে তেওঁলোকৰ দৰমহা হ্ৰাস কৰা দৰমহাখিনি ঘূৰাই দিব নেকি? তেওঁলোকক নিয়মীয়াকৰণ কৰি এপইণ্টমেণ্ট লেটাৰত উল্লেখ আছে, যি ধৰণে উল্লেখ আছে সেই ধৰণেই তেওঁলোকৰ দৰমহা পদ্ধতি দিয়াব লাগিব। আৰু যদি ইয়াৰ কিবা সাল সলনি কৰিবলৈ বিচাৰে, তেনেহ'লে হয় তেওঁলোকৰ সকলো পইচা ঘূৰাই দিব লাগিব, নহয় তাৰ কাৰণে ৰাজ্যৰ সকলো শিক্ষকে কৰা সংগ্ৰামৰ মুখামুখি হ'ব লাগিব। ইয়াত এটা যে বিত্তীয় দিশটোৰ যে এটা গোপনীয়তা ৰক্ষা কৰি চৰকাৰখনে চলিছিল, সেইটো কিন্তু প্ৰকাশ হৈছে। আমি কোনেও নাজানিছিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ফাণ্ড আহে, সেই ফাণ্ডটো এইসকল শিক্ষকৰ নামতো আহি আছে আৰু সেই ফাণ্ডটোৰেই দৰমহা দি আছে, এই কথাটো আমি কোনেও জনা নাছিলোঁ। এই চিঠিখনৰ পিছত এইটো মুকলি হৈছে। এবাৰ শিক্ষকসকলক ইয়াতে দৰমহা দিব, এবাৰ তাতে দিব, এইটো শিক্ষকসকল ডলাৰ বগৰী নেকি? গতিকে এই কথাটো কেতিয়াও মানি লোৱা নহ'ব। আমি 5 তাৰিখলৈ অপেক্ষা কৰিছোঁ। এইসকল বিষয়া, যিসকল বিষয়াই AC ৰুমৰ ভিতৰত বহি আদেশবোৰ প্ৰকাশ কৰে, তেওঁলোকে অকণমানো চিন্তা নকৰে যে 31 জুলাই তাৰিখে সেই আদেশ উলিয়াব লাগে নেকি? আৰু তেওঁলোকে বিভিন্ন ট্ৰেজাৰীলৈকে নিৰ্দেশনা দি ক'ৰবাত দৰমহা দিছে, ক'ৰবাত দৰমহা দিয়া নাই, এটা বিশৃংখল পৰিৱেশ, হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে। দৰমহাটো বন্ধ কৰি দিছে, কিমান অমানৱীয় কথা! এই অমানৱীয় কথাৰ প্ৰত্যুত্তৰ গ্ৰহণ কৰিবলৈ বিভাগ সাজু থাকক।